মৰ্নিং গাইজ, নমস্কাৰ। সকলো ভালেনে? বৰ্তমান আজি 18 তাৰিখ হৈছে। আজি শেষৰটো সোমবাৰ। আপোনালোকে শিৱ মন্দিৰলৈ গৈ চাগে পূজা পাতল কৰিছে গাইজ, নহয়নে? আৰু ভালকৈ কৰক, ভালকৈ থওক। ভিডিঅ' বনাইছিলোঁ যেতিয়া মই বোলো মাজে মাজে বনাই থাকিম। কাৰেণ্টটো আহিলে দেই। মাজে মাজে বোলো বনাই থাকিম আৰু তেনেকৈ ভাবিছিলোঁ। এতিয়া গতিকে মই কৰিবলৈ পৰা নাই। আৰু 2-3টামান দিছিলোঁ মেডিকেলৰ ভিডিঅ' বাৰু, পাহৰি থাকোঁ। এতিয়া কৰোঁ, এতিয়াই পাহৰোঁ, এতিয়াই পাহৰোঁ। তাৰপৰা মাহঁতৰ ঘৰৰ পৰা, শাহু মাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু তাৰপিছত মা বেছিকৈ বেমাৰ হৈছে বুলি ভাইটিহঁতেও মাতিলে, বোৱাৰীহঁতেও চবেই মাতিলে। যিহেতুকে মই ঘৰখনৰ ডাঙৰ ছোৱালী, মই বহুতখিনি প্ৰতিপাল কৰিব পাৰোঁ। তাতো মাক মই কৰি মেলি সেই যোগাৰ জুগুলি চব কৰোঁ। তেওঁলোকৰ তেনেকুৱা বেমাৰ নাই। গতিকে মা ভাগৰ কি হৈ গ'ল, এবছৰ দিন ধৰি ভাত পানী খাব নোৱাৰা হৈ গৈছিলে। এইবোৰ ডিঙি চিঙি বিষ হৈ গৈছিলে। লাগি ওলাই আহে, পানী খালেও লাগি ওলাই আহে, মাৰ ভাত খালেও লাগি ওলাই আহে। জোল অকণমান, মগু দালি জোল অকণমান দিলেও ওলাই আহে। খিচিৰি যি হ'লেও খাব নোৱাৰে। গতিকে মেডিচিন চলি আছিলে। যোৱা বছৰ মেডিকেল কলেজত লৈ গৈছিলোঁ ডিব্ৰুগড়ত। তাৰপিছত এইবাৰো মানে তালৈ লৈ যাবলগীয়া হ'ল, এইটো সময়তে আৰু। তাৰপিছত এতিয়া তেওঁলোকে নিছিলে, ধেমাজিত ৰাখিলে ভাইটিহঁতে 3 দিন। তাৰপিছত ঘৰলৈকে লৈ যাওঁ বোলে, ঘৰত চাফাকৈ ধুনীয়াকৈ কৰিম। মেডিকেলত আৰু টোপনি কষ্ট হয়, হেৰি হয়। তাৰপিছত আনিলে। তাৰপিছত আৰু হালধীয়া দেখা দেখি দণ্ডিছ জাৰি দিলোঁ। ময়ো আহিলোঁ, গোটেইকেইটাই মিলি এনেকৈ দণ্ডিছটো এগৰাকীয়ে মানে মাহে মাহে জাৰে, মানে দণ্ডিছ ওলাই থাকে বুলি কয়, দণ্ডিছ ওলাই থাকে। তাৰপিছত আমি মানে এজন মানুহে জানে মানে দণ্ডিছটো জানে। দণ্ডিছটো জাৰিবলৈ লৈ গ'লোঁ। অকণমান দূৰ হয়, টমটমত 20 টকা ভাড়া লৈ এনেকৈ কৰি কিনে লৈ গ'লোঁ। তাৰপিছত দণ্ডিছ 3 দিন জাৰিলোঁ। জাৰি মেলি তাৰপিছত মানে কি হ'ল, এনেকৈ আহি মেলি আৰু দণ্ডিছ জাৰি 2-3 দিনমান মই ভিডিঅ' দিছিলোঁ দেই গাইছ, মই পাহৰিলোঁ। তাৰপিছত আহিলোঁ, আহি দণ্ডিছ জাৰি যেতিয়া ভৰিটো বেছি ফুলি গৈছে, পেট বেছি ফুলি গৈছে। তাৰপিছত যিমান যি হ'লেও ল'ৰা ছোৱালীবোৰৰ মনত আমাৰ শান্তি লগা নাই। তাৰপিছত এজেগাৰ পৰা চিলাপথাৰৰ পৰা লিখি দিলে, ডিব্ৰুগড়তে বোলে ব্লাড টেষ্ট চব এইবোৰ ডিব্ৰুগড়ত লৈ যাওক, ইকোটো ইয়াত কৰিব নোৱাৰোঁ, তালৈ লৈ যাওক। তাৰপিছত এতিয়া আৰু লৈ গ'লোঁ। লৈ গৈ কিনে 4 দিন অহা দিন হওঁতে 4 দিন হ'ল, 3 ৰাতি শুলোঁ, তাত থাকিলোঁ। তাৰপিছত মই সৰু ভাইটি, আমাৰ ভনী বহুত বেচেৰি, তাই যে বহুত আশীৰ্বাদ পাব। মাক যে একদম যি হ'লেও তাই দৌৰি আহে, সৰু ল'ৰা ছোৱালী কিবা হ'লেও তাইকে মাতে ঘৰৰ মানুহে। কিয়, মই অৰুণাচলত থাকোঁ, আপোনালোকক কৈছোঁ, বহুত দূৰত থাকোঁ আৰু আহিবও নোৱাৰোঁ। ফোন কৰি সুধি থাকোঁ। বেছি ফোন কৰি থাকিলেও ঘৰৰ মানুহে ভাল নাপায়। ফোন কৰি থাকে এনেকৈ বুলি কয়, নহয় জানো? চবেই ক'ব তেনেকৈ। মোৰ মনটো ঘৰখনৰ ডাঙৰ ছোৱালী, টেনশ্যন লৈ থাকোঁ, চিন্তা কৰি থাকোঁ। তাৰপিছত আৰু তেনেকৈ কৰি আহিলোঁ। তাৰপৰা মেডিকেল লৈ গ'লোঁ ডিব্ৰুগড়ত দিলে, চালে, কৰিলে। পেটৰ পৰা পানী উলিয়ালে 2 বটল।